দেউতালৈ এখন চিঠি 19 বহাগ 1948 হওক। মৰমৰ দেউতা, শ্ৰদ্ধা গ্ৰহণ কৰিব। আজি আপোনালৈ বেলেগ এটা কথাক লৈহে চিঠিখন লিখিব ওলাইছো, কিন্তু আৰম্ভণি ক'ৰ পৰা কৰোঁ তাকেহে মিলাব পৰা নাই। আজি বহু কেইবছৰৰ পৰা ঘৰৰ আগফালে এখন ৰাষ্ট্ৰীয় পতাকা লগাই থবলৈ লৈছো, যাতে ছোৱালীহঁতে আহোঁতে যাওঁতে সেইখনক সন্মান সহকাৰে চাই যায়, যাতে সিহঁতেও ভাবিবলৈ নলয় সেইখন যে এখন সাধাৰণ তিনিবৰণীয়া কাপোৰহে মাত্ৰ। আপোনাক আজি ক'বলৈ পাই মই নিজেও সুখ অনুভৱ কৰিছোঁ। সেই ক্ষেত্ৰত মই আজি সাফল্য লাভ কৰিছোঁ। আজি টিভি বা আন কোনো অনুষ্ঠানত জন গণ মন বাজি উঠিলে সিহঁতি থকাৰ ঠাইৰ পৰাই থিয় হৈ সন্মান জনাবলৈ শিকিছে। মানুহবোৰে আজিকালি কিছুমান ৰাজনৈতিক দলৰ লগতো সাঙুৰ খুৱাই লৈছে মোক, বোধহয় মোৰ কথা কাণ্ডবোৰৰ পৰাই। তাকে লৈ মোৰ পিছে কোনো আক্ষেপো নাই। আপুনি ভয় নাখাব, মই বৰ্তমানেও অৰাজনৈতিক, যিদৰে আপুনিও আজীৱন আছিল। আজিকালি ইয়াত ৰাষ্ট্ৰীয়তাবাদৰ কথা কোৱা মানে ৰাজনৈতিক ব্যক্তি হিচাপে গণ্য কৰিবলৈ লৈছে। সময়বোৰ আৰু সমাজখন তড়িৎ গতিৰে সলনি হৈছে চকুৰ প্ৰচাৰতহে। মাজে মাজে ভাবোঁ, কিয়নো হঠাতে ইমান ৰাষ্ট্ৰীয়তাবাদী হৈ পৰিলোঁ মই। এইটো সময়ৰ আহ্বান নে বাধ্যবাধকতা? তেতিয়াই পিছলৈ ঘূৰি চাওঁ, ফহিয়াই চাওঁ আমাৰ ল'ৰালি কালটোক, আৰু তাতেই মই বিচৰা উত্তৰটো কিছু পৰিমাণে হ'লেও বিচাৰি পাওঁ। 80 দশকৰ ছাত্ৰ আন্দোলন আৰু তাৰ পাছতেই নতুনকৈ গা কৰি উঠা বিদ্ৰোহী সংগঠনটোৰ কথা আপোনাৰ মনত আছে নিশ্চয়। মোৰ এতিয়াও মনত আছে কিদৰে দুৰ্দুল্যমান অৱস্থাত অৱস্থান কৰিবলগীয়া হৈছিল আপোনাৰ দৰে স্কুলৰ প্ৰধান শিক্ষক এজনে সেই বিশেষ 15 আগষ্ট আৰু গণতন্ত্ৰ দিৱসৰ দিনকেইটাত। চৰকাৰৰ নিৰ্দেশ পালন নকৰিলে চাকৰি সমস্যা, আৰু পালন কৰিবলৈ গ'লে প্ৰাণৰ সংশয়। আপোনাৰ বৰ্তমানত আপোনাৰ সন্তানকেইটাৰ ভৱিষ্যতক লৈ আপুনি চাগৈ তেতিয়া বাৰুকৈ শংকিত হৈ পৰিছিল। তাৰ পৰিপ্ৰেক্ষিততে আপুনি চাগৈ আগনিশাৰ পৰাই ঘৰৰ ইটো কোঠাৰ পৰা সিটো কোঠালৈ ছাতি ফুটি কৰি পাইচাৰি কৰি ঘূৰি ফুৰিছিল। মায়েও সেই বিশেষ দিনকেইটাত কিবা দেখোন গোমোঠা মাৰি ৰৈছিল। ঘৰখনত বিৰাজ কৰিছিল এক অনাকাংক্ষিত নীৰৱতাই। কিন্তু উক্ত দিনত সময় অনুযায়ী ওলাই গৈছিল আপুনি, হাজাৰ ভয় ভীতিক নেওচি স্কুললৈ বুলি, আপোনাৰ সেই পুৰণি ৰেলী চাইকেলখন লৈ। আপুনি সুকলমে উভতি নহালৈকে মাৰ মনৰ কলীয়া ডাৱৰবোৰো আঁতৰি যোৱা নাছিল। আমি সেয়াও লক্ষ্য কৰিছিলোঁ। অজানিতে তেতিয়াই চাগৈ মোৰ সৰু মনটো বিদ্ৰোহী হৈ উঠিছিল, কাৰণ ঘৰৰ মূল খুঁটাক ঘূণে ধৰাটোক মই একেবাৰে গ্ৰহণ কৰিব পৰা নাছিলোঁ। আপুনিয়ে আমাৰ বাবে আছিল মূল, আমাৰ কৱচ, আমাৰ সাহস। তেতিয়াৰে পৰা ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি এক অদ্ভুত আকৰ্ষণ অনুভৱ কৰিছিলোঁ, আজিও কৰোঁ। লাহে লাহে আকৰ্ষিত হ'বলৈ লৈছিলোঁ দেশৰ সেনাবাহিনীৰ প্ৰতি। অনুভৱ কৰিছিলোঁ
এই পোচাকযোৰত নিশ্চয় এক অদ্ভুত শক্তি নিহিত হৈ আছে, যিয়ে প্ৰতিনিয়ত ৰক্ষা কৰে এই তিনিবৰণীয়াৰ অস্তিত্বক। কিন্তু স্বাস্থ্যজনিত কাৰণত সময়ত সেয়া হৈ উঠা নাছিল। তাৰ দুখ মোৰ আজিও আছে। মোৰ বিশ্বাস আপুনিও জানিছিল নিশ্চয় মোৰ সেই অভিলাষৰ কথা। সেয়ে পতাকাখনৰ তলত থিয় হ'লে এতিয়াও ৰোমাঞ্চিত অনুভৱ কৰোঁ। বুকুখন গৰ্বতে উফন্দি উঠে, গাৰ নোমবোৰ দাং খাই উঠে, যেতিয়া স্বতঃস্ফূৰ্তভাৱে দুই ওঠৰে নিগৰি আহে। আজিলৈ ইমানতে ৰাখিছোঁ। আপুনি ভালে থাকক আৰু সদায় আমাৰ সাহস হৈ থাকক। জয় হিন্দ। এটি আপোনাৰ বাবা।